যি আন্দোলন চলিছিল বাঙালী যুৱক ফেডাৰেশ্যন এইটো বিষয়ে আপুনি কি ক'ব? ডিপুটাৰ আন্দোলনটো চাওক, আজি ডিপুটাৰটো নতুনকৈ সৃষ্টি হোৱা বিষয় নহয়। আজি বহু বছৰৰ দ্বাৰা ডিপুটাৰৰ নামত আমাৰ মানুহখিনি হাৰাশাস্তি পাই আছে। আৰু আমি দেখিছোঁ যে আচলতে 1971 আগত হোৱা যিবোৰ মানুহ, সেইবোৰ মানুহে ডিপুটাৰৰ নামত হাৰাশাস্তি পাইছে। তাৰ কাৰণটো হৈছে যিসকলৰ বিৰুদ্ধে ডিপুটাৰ নটিচ যায় বা যিসকলৰ বিৰুদ্ধে ডিপুটাৰ গোচৰ হয়, এই মানুহখিনি আৰ্থিকভাৱে আৰু শৈক্ষিকভাৱে পিছ পৰি থকা মানুহ, যাৰ বাবে কি হয় তেওঁলোকে এই যিটো প্ৰেছাৰ বা এই যিটো অপমান তেওঁলোকে সহ্য কৰিব নোৱাৰে, যাৰ বাবে বহুতো সময়ত দেখিছোঁ আমি তেওঁলোকে ছুইচাইড কৰিবলগীয়া হৈছে। বহুতে হয়তো উকিলৰ ওচৰত যাবলৈ যিটো টকা পইচাৰ প্ৰয়োজন, এইখিনিও তেওঁলোকৰ নথকাৰ কাৰণে তেওঁলোকে কি কৰে, আজি এক্সপাৰ্টি হ'বলগীয়া হয়। গতিকে বহু ৰাজনৈতিক নেতাই বহুত ৰাজনৈতিক দলৰ নেতৃবৃন্দই কয় ডিপুটাৰৰ কাৰণে চিন্তা কৰিব নালাগে, আমি আছোঁ। কিন্তু মৌখিকভাৱে ক'লে নহ'ব, এয়া এটা আইনী যুঁজ। আইনী যুঁজ যিহেতু আছে, এইটো আপোনালোকে সাংবিধানিকভাৱে ইয়াক মোকাবিলাৰ কৰাৰ চেষ্টা কৰক। এই সমস্যাটো সমাধান কৰাৰ বাবে আপোনালোকে সাংবিধানিক প্ৰচেষ্টা লওক, আইনী প্ৰচেষ্টা লওক। অকল মুখেৰে ক'লে হিন্দু বাঙালীৰ সমস্যাবোৰ সমাধান হৈ নাযায়। বিভিন্ন সময়ত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই, মন্ত্ৰী পীযুষ দা হওক বা আজি ৰাজ্যিক বিজেপি সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া হওক, তেওঁলোকে আমাক ব্যক্তিগতভাৱে এই বিষয়বোৰলৈ সহায় কৰিছে। কোনোবাই ডিপুটাৰ উদ্দেশ্যে তেওঁলোকে সহায় কৰিছে। কিন্তু এই সংকট ইমান তাকৰ যে আমি যদি 2জন 4জন 5জনক আমি সহায়ো কৰি দিওঁ, এই সমস্যাটো সমাধান নাযায়। যাৰ বাবে আজি মানুহবোৰ খুব হৈছে, মানুহবোৰ ওলাই আহিছে। বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ বেনাৰত আজি মানুহবোৰ ওলাই আহিছে আৰু আন্দোলনটো চলি আছে। গতিকে আমি ভাবোঁ যে চৰকাৰে আমাৰ খুব বেদনাখিনি নিশ্চয় বুজিব লাগে আৰু বুজি পাইছে, যাৰ বাবে আজি মুখ্যমন্ত্ৰী মহোদয়েও আমাক নিমন্ত্ৰণ জনাইছে। আমি তেওঁলোকৰ লগত সাক্ষাৎ কৰি আমাৰ জাতিৰ মনৰ বেদনাখিনি ক'ম। আমি এটা কথা স্পষ্টকৈ ক'ব বিচাৰোঁ, ঐতিহাসিক অসম চুক্তিমতে 1971 আগত যিসকল মানুহ আহিছে, তেওঁলোকক কোনো পৰ্যায়ত যাতে ডিপুটাৰ নামত হাৰাশাস্তি কৰা নহয়, তাৰ বাবে চৰকাৰে কেবিনেট সিদ্ধান্তই লওক, আইনী প্ৰচেষ্টাই কৰক, যি কৰিবলগীয়া আছে কৰক। কিন্তু আমাৰ সমস্যাটো পাৰ্মানেণ্ট চলিউশ্যন হ'ব লাগে। তাৰ বাবে আমি চৰকাৰক আমি আহ্বান জনাইছোঁ। আৰু এটা কথা যে আমি ঐতিহাসিক অসম চুক্তিক সন্মান জনাই আমি এটা কথা ক'ব বিচাৰোঁ যে যি জাতিটোৱে আজি বাঙালী জাতিটোৱে আপোনালোকে জানে যে দেশ বিভাগৰ বলি, আজি দেশ বিভাগৰ বলি হৈছে বাঙালী আৰু পাঞ্জাবী। গতিকে এই জাতিটোৱে যি বলিদান দিলে, যি তেজ দিলে, বিভিন্ন জাতি জনগোষ্ঠীৰ লগত বাঙালীয়ে দেশৰ কাৰণে ইংৰাজীৰ বিৰুদ্ধে আটাইতকৈ বেছি তেজ দিছে। তাৰপিছতো যে ডিপুটাৰৰ যিটো অপমান, এইটো যে বাঙালী জাতিটোক সহিবলগীয়া হৈছে, এয়া বৰ দুৰ্ভাগ্যজনক কথা। আজি ভাৰত মাতৃয়ে যদি দেখিলেহেঁতেন, তেওঁ নিশ্চয় তেওঁৰ চকুৰে পানী নহয় তেজ ওলালেহেঁতেন যে যি জাতিটোৱে মোক ৰক্ষা কৰাৰ কাৰণে ইমান তেজ দিলে, আজি এই জাতিটো ডিপুটাৰৰ নামত ছুইচাইড কৰিবলগীয়া হৈ আছে, ডিটেনশ্যন কেম্পত মৃত্যুবৰণ কৰিবলগীয়া হৈ আছে। আমি ভাবোঁ যে আজিও স্বাধীনতা পূৰ্ণতা পোৱা নাই। যদি এই জাতিটোৰ যদি এইদৰে যদি হাৰাশাস্তি কৰা হয় বিদেশী নামত, তেতিয়া আজিও ভাৰতবৰ্ষৰ স্বাধীনতাৰ পূৰ্ণতা পোৱা নাই বুলি আমি ভাবোঁ। হয়, দেখা পাইছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে বেংগলী মানুহ কোনোজনৰ সন্দেহযুক্ত নহয় বুলি কৈছিলে। এইটো স্বাভাৱিক কথা। কেনেকুৱা সন্দেহযুক্ত হ'ব? এই বাঙালী মানুহখিনি অখণ্ড ভাৰতৰ নাগৰিক। আমি কোনো বহিৰাষ্ট্ৰৰ পৰা অহা আমি জাতি নহয়। আজি বাঙালী জাতিৰ DNA এই ভাৰতবৰ্ষ, অখণ্ড ভাৰতবৰ্ষ। গতিকে আমাক সন্দেহৰ চকুৰে চোৱাৰ কোনো প্ৰশ্নই থাকিব নোৱাৰে। গতিকে মুখ্যমন্ত্ৰী মহোদয়ে যি কথাখিনি কৈছে এইটো 100% সঁচা। গতিকে এই কথাটোৱেই আইনীভাৱে যাতে ব্যৱহাৰ হয়, যাতে অহা দিনতো যিদৰে আমাৰ গোৰ্খা ভাইসকলক, কোচ ৰাজবংশী ভাইসকলক যিদৰে এই অপমানৰ পৰা মুক্ত কৰা হৈছে, আমি ভাবোঁ যে বাঙালী জাতিটোকো বাকী যিখিনি হিন্দু কমিউনিটি আছে সেইসকলকো এই ডিপুটাৰৰ নামত যিটো মায়া তেওঁলোকক যি জালত পেলোৱা হৈছে বা যিটো অপমান তেওঁলোকক ইয়াৰ পৰা মুক্ত কৰিব লাগে।